মৰিগাঁও জিলাৰ বাবে নতুন জিলা আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াসকলৰ ভিতৰত অন্যতম যুৱ বিষয়া সৃষ্টি সিঙে। ৰাজ্য চৰকাৰৰ শেহতীয়া প্ৰশাসনিক সালসলনিৰ অংশ হিচাপে তেওঁক মাজুলীৰ পৰা মৰিগাঁৱলৈ বদলি কৰা হৈছে। সৃষ্টি সিং 2021 বেচৰ আসাম মেঘালয় কেডৰৰ এজন IS বিষয়া। তেওঁৰ জন্ম 9 জুলাই 1997 চনত উত্তৰ প্ৰদেশত। তেওঁ মতিলাল নেহৰু নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি এলাহাবাদৰ পৰা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত BTech ডিগ্ৰী লাভ কৰে। IS হিচাপে যোগদান কৰাৰ পিছত তেওঁ অসমত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশাসনিক দায়িত্ব পালন কৰিছে। প্ৰথমে সহকাৰী আয়ুক্ত হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পিছলৈ বিলাসীপাৰাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তাৰ পিছত মাজুলী জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব পালন কৰি বিভিন্ন উন্নয়নমূলক আৰু নিৰ্বাচনী কাৰ্য সফলভাৱে পৰিচালনা কৰে। শেহতীয়া প্ৰশাসনিক বদলিৰ জৰিয়তে মাজুলীৰ পৰা তেওঁক মৰিগাঁও জিলাৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ চৰকাৰী তালিকাতো তেওঁৰ নাম মৰিগাঁৱৰ DC হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। যুৱ IS বিষয়া হিচাপে সৃষ্টি সিং সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয়। তেওঁ জনসাধাৰণৰ সৈতে সংযোগ বৃদ্ধি, ভোটাৰ সজাগতা, উন্নয়নমূলক কাম কাজ আৰু প্ৰশাসনিক কাৰ্যকলাপৰ বিভিন্ন মুহূৰ্ত নিয়মীয়াকৈ ভাগ বতৰা কৰি আহিছে। এতিয়া মৰিগাঁও জিলাৰ উন্নয়ন, শাসন ব্যৱস্থা আৰু জনসেৱাত নতুন গতি আনিবলৈ কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে নতুন জিলা আয়ুক্ত সৃষ্টি সিঙে, সেয়া লক্ষণীয় হ'ব। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী।